हेलो गाइस, गुड मॉर्निंग। আজি এই যে ভাত বনাব লৈছোঁ। এইটো চাওক, এইটো ভেন্দি কাটি থৈছোঁ। আকৌ ভাত পাতিছোঁ। এতিয়া ৰাতিপুৱা 4:30টাতে উঠোঁ। এই চাওক ভাত বনাইছোঁ জুইত। আপোনালোকে দেখিছেনে কিমান কষ্ট। আকৌ এইফালে বৰষুণো দিছে। এইবোৰ চাওক, বৰষুণ দিছে। আপোনালোকক দেখাইছোঁ। তেতিয়াও লাহে লাহে দিছে, সেইকাৰণে আপোনালোকক দেখাইছোঁ যে কেনেকুৱা বৰষুণ দিছে। জানিছে গাইছ, আজি মোৰ গাটো ভাল নাই। বুকুটো বিষাইছে, মূৰটো বিষাইছে। ৰাতিপুৱা ইমান সোনকালে উঠিও আজি মই ইমান জুইত খানা বনাই মই নোৱাৰোঁ, অকণমানো নোৱাৰোঁ। মোৰ শ্বাস ফুলে, কি ক'ম। সেইকাৰণে মই ভাবিলোঁ যে আপোনাৰ হাতৰ লগতেই কথা পাতি লওঁ অকণমান ৰাতিপুৱা। আজিকালি মানুহ পইচা পিছত পলায়। এই দুনিয়াৰ কি আছে? এই দুনিয়াতো পইচা পইচা পইচা। যিমানো কমা কমেই হয়। যিমান 2 টকা যোনে কমায় তাৰো কম হয়, যোনে লাখ লাখ টকা কমায় তাৰো কম হয়। মগৰ আমি হমেশা ভাবিব লাগে, এই দুনিয়াত আমি থাকিম নে কেইদিন। এই দুনিয়াত বজাৰ কৰিব আহিছোঁ, কেতিয়া বজাৰ কৰি শেষ হ'ব আমি যামগৈ। মগৰ আমি সেইটো দুনিয়াৰ কৰিব লাগে, যোনটো দুনিয়াত আমি জিন্দগী ভৰ থাকিম। সেইটো দুনিয়াক খোজ কৰিবৰ কাৰণে আমি হমেশা সকলোকেও ভাবিব লাগে। আৰু ময়ো ভাবোঁ, নিশ্চয় ভাবোঁ। হয় নহয় সেইটো নাজানো, মানে মই ভাবোঁ আল্লাহ, মই যেনেকাই জানো, যি জানো, মই আল্লাহক খোজ কৰিবৰ কাৰণে কোচিছ কৰিছোঁ, নিশ্চয় কৰিছোঁ। মই ভাবিছোঁ মই আল্লাহ ইয়াত বজাৰ কৰিব আহিছোঁ, মই 4 দিনত গুচি যাম। মগৰ আপুনি মোক তাৰ কাৰণে মই যিটো কৰিছোঁ, আপুনি ভুল চুক মাফ কৰি মোৰ কবুল কৰিব। আৰু এই দুনিয়াৰ কাৰণে ৰোজা নামাজ, এই কোরআন আমাৰ সেই দুনিয়াৰ কাৰণে আছে। আমি আল্লাহক খোজ কৰিব কোচিছ কৰিব লাগে। এই দুনিয়াৰ মানুহ খোজ কৰি লাভ নাই। এই দুনিয়াত যিমানো মানুহ খুৱাই বুৱাই যি কৰ, মানে নাম কমাব নোৱাৰে। কেলে কি এই দুনিয়া সেনেকা মতলবিয়াই দুনিয়া হয়। আমি সকলো আল্লাহক খোজ কৰিব লাগে, ভগৱানক খোজ কৰিব লাগে। হমেশা আজি আমি আল্লাহক বিচাৰি ফুৰোঁ, হে আল্লাহ হে আল্লাহ, হে ভগৱান হে ভগৱান। সেইটো নহয়। নিজৰ ঘৰত আল্লাহ আছে, ভগৱান আছে। নিজৰ ঘৰত নিজৰ মাক বাপেকক সেৱা কৰিলেহে, কয় নহয় যিমানো নামাজ পঢ়, কোরআন পঢ় বা মন্দিৰ যা, মছজিদ যা, কেতিয়াও সেইটো পুণ্য নহয় যদি নিজৰ মাক বাপেক খোজ নাই। ল'ৰা ছোৱালী যদি মাক বাপেকক ওচৰত বোলে ক'ৰবাত গৈছে, মাকক যদি অকণমান চালাম দি যায়, মাকে একদম দিলৰ পৰা খুলিকে দোৱা কৰে, হে আল্লাহ, মোৰ ল'ৰাটো য'তে যি কামত গৈছে নিশ্চয় তাৰ ফলিত হওক বুলি। কেলে কি আল্লাহক বিচাৰিবলৈ দৰকাৰ নাই। আল্লাহ নিজৰ ঘৰত আছে, নিজৰ দিলত আছে, নিজৰ মাক বাপেক হয়। আল্লাহ লগতেতো নাথাকে। আল্লাহ সেইকাৰণে মাক বাপেকক পঠিয়াই দিছে লগত থাকিবলৈ, চাবলৈ। এইটো কথা আজি মই ৰাতিপুৱা সকলোকে কৈছোঁ। সকলোৰ নিজৰ মাক বাপেকক হমেশা ইজ্জত কৰক, আৰু তাৰ ফলিত চাব কেনেকা হয়, তেতিয়া মোক ক'ব।